बहुत दिन बिरतिर पिছত आमार एबार 24 गम्भीर मेल आमी अनुष्ठित करिছো বিশ্বজিৎ ক্লাবৰ সৌজন্যত আমি বাৰে ৰহনীয়া আমাৰ যিটো শোভাযাত্ৰা নহয় এই শোভাযাত্ৰাত আমি মানে আমাৰ জাতি ধৰ্ম নিৰ্বিশেষে আমি সকলোকে এটা বাৰ্তা দি উঠাইছোঁ যে আমি অসমীয়া জাতিটো আমি সকলোৰ লগতে আমি মিলি থাকি আমি যাতে জীৱন নিৰ্বাহ কৰিব পাৰোঁ। কেইদিনা কাৰ্যসূচী কি থাকিব? আমাৰ দুদিনীয়া কাৰ্যসূচী আজি প্ৰথম দিনাখন আমাৰ মূল সচেতনৰ পিছতে আমাৰ আৰু বিহু প্ৰতিযোগিতা আৰম্ভ হ'ব আৰু অহাকালিলৈ আমাৰ প্ৰতিযোগিতা আৰম্ভ হ'ব। তাৰপিছত ৰাতিলৈ আমাৰ সাতদিন সন্ধিয়া বিভিন্ন আহিব আমাৰ বিহু আৰম্ভ হৈছে আপোনালোকে কি ক'ব বিচাৰে? হয়, 24তম ৰঙালী বিহু আজি আমাৰ বিশ্বৰ উদ্যোগত আমাৰ অনুষ্ঠিত হোৱা আজি প্ৰথম দিন। গতিকে আমি জাতীয় গাঁওবাসী সমূহ ৰাইজলৈ এই বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আমাৰ বিষ্ণু চিটি এথলেটিক্সৰ সৌজন্যত আজি হোৱা এই বিহুখনি সমূহ ৰাইজলৈ আমাৰ ওচৰবাসী পৰিৱেশলৈ আঞ্চলিক ভিত্তিত হোৱা সমূহ ৰাইজলৈ আজি আমি আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আমাৰ আজি এই প্ৰথম ক্ষণতে আজি আমাৰ শোভাযাত্ৰা ইতিমধ্যে শেষ হৈছে আৰু পৰৱৰ্তী কাৰ্যসূচী অলপ পাছতে আৰু আৰম্ভ হ'ব। তাৰ সন্দৰ্ভত আমি সমূহ হয় ধন্যবাদ জ্ঞাপন 24তম ৰঙালী আমি উদযাপন সমিতিৰ তৰফে ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইতিমধ্যে আমাৰ কাৰ্যসূচী কৰি পতাকা লগতে বাৰেৰহণীয়া যি সাংস্কৃতিক শোভাযাত্ৰা বাকী পৰৱৰ্তী কাৰ্যসূচী আৰু যথেষ্ট আমাৰ বিভিন্ন দল সংগঠনৰ লোক আহিছে আমাৰ সাংস্কৃতিক শোভাযাত্ৰাত অংশগ্ৰহণ কৰিছে। গতিকে আমি সকলোটিলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। সকলোকে মই ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমি কেইবাবছৰ এখন বিহু পতা নাছিলোঁ, তো এখন বিহুৱে মানে আমি বিভিন্ন কাৰণত আমি পতা হোৱা নাছিলে, কিন্তু এইবাৰ সকলো ৰাইজ যেনেকৈ ওলাই আহিছে আমি 5খন গাঁৱৰ ৰাইজৰ সহযোগত এখন বিহু কৰোঁ। নিজ লাহোৱাল, আঠাবাৰী, জাতিজীয়া, বেবেজীয়া আৰু তিতাদিমৌ গাঁৱৰ ৰাইজৰ সহযোগত এখন বিহু কৰা হয়। ভাল লাগিছে আজি এইমাত্ৰ শোভাযাত্ৰা শেষ হৈছে আৰু বতৰো মানে যথেষ্ট প্ৰতিকূল, তথাপিও গোটেই ৰাইজ ইমানখিনি ওলাই অহাৰ কাৰণে আমি বহুত ভাল লাগিছে। সেয়াই কথা। আমি আজি পুৱাৰ ভাগতে আৰু সাহিত্যপন অনুষ্ঠানটো হৈ গৈছে। তাৰপিছতে আজি বাৰৰহণীয়া শোভাযাত্ৰা কৰি আহি এইমাত্ৰ আমাৰ ট্ৰেইনত জমা হৈছে। তাৰপিছতে আমাৰ শোভাযাত্ৰাসকলৰ মাজত তেওঁ সমূহীয়া ভোজন এটা হ'ব প্ৰতিভোজ। ইয়াৰ পাছতে আমাৰ আজি কাৰ্যসূচী নহয় প্ৰথম দিনা বিহু নৃত্য আৰু আবেলিলৈ আমাৰ আধুনিক নৃত্যৰ প্ৰতিযোগিতা আৰম্ভ হ'ব। আজি নিশালৈ আমাৰ স্থানীয় জনপ্ৰিয় নিয়াৰ বিকাশ চবৰে গীত পৰিৱেশন কৰিব। লগতে আৰু এগৰাকী আমাৰ স্থানীয় আলমিৰা বৰুৱা আৰু এগৰাকী আছে গীত পৰিৱেশন কৰিব। কাইলৈ আমাৰ পুৱাৰ ভাগতে বিহু নাচ আৰু বৰ বিহুৱতী প্ৰতিযোগিতা আৰম্ভ হ'ব আৰু নিশালৈ আমাৰ অসমৰ জনপ্ৰিয় গায়ক শিল্পী জুবিন গাৰ্গে গীত পৰিৱেশন হ'ব। লগতে আকৰ্ষণীয় চৰাইদেউ সমন্বয় বিহু দলটি আহি আমাক বিহু প্ৰদৰ্শন কৰিব। গতিকে আমি সকলো ৰাইজক আমাৰ বিহু উদযাপন সমিতিৰ অনুৰোধ জনাইছোঁ যাতে বিহু উপভোগ কৰে।